হেল্ল' এভৰিৱান, লাইফ উইথ দীপশিকালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি পিছে ৰ'দটো অলপ দিলে দেই ৰাতিপুৱা, সেইটো কাৰণে ৰাতিপুৱা গা পা ধুই মেলি আজৰি হৈ অলপ দেৰি ৰ'দত বহিলোঁ। চুলিখিনিও ধুইছিলোঁ, সেই তাকে শুকুৱালোঁ। তাৰপিছতে বাহিৰতে বহি বহি আমাৰ পোৱালীকেইটা এনেকৈ চাই আছিলোঁ। পোৱালীকেইটা নহয়, পোৱালী এটাহে। সি ভালকৈ খোজকাঢ়িব পৰা নাছিলেই আগবেলা টাইমটো, অলপ লাহে লাহে খোজকাঢ়িছিলে। সেয়াই তাৰ লগতে অলপ দেৰি খেলিলোঁ। তাৰপিছতে কৰি ল'লোঁ লাঞ্চ মানে আজি লাঞ্চে ব্ৰেকফাষ্টে একেলগতে হ'ল। প্ৰায় 10-11 মানে বাজিলে। সেইকাৰণে আজি পিছে মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ দেই। সেই ৰেচিপিটো হৈছে গাজৰৰ হালোৱা, গাজৰ কা হালৱা বা গাজৰৰ হালৱা। একদম ইজি ৰেচিপি হয় এইটো। আপোনালোকে খাওঁ বুলি ক'লে মানে ঘৰতে পটককৈ বনাই খাব পাৰে, কাৰণ গাজৰৰ হালৱাটো বহুতে ভাল পায়, কিন্তু বনাবলৈ অলপ অসুবিধা পায়, কাৰণ প্ৰচেছটো অলপ দীঘল হয়। কাৰণ গাজৰৰ হালৱা বনাবলৈ হ'লে বহুতে মানে কি হয়, গাজৰটো ৰুকি লয়, কিন্তু মই ৰুকি নলওঁ। মই দিম কুকাৰত। আপোনালোকে চাই থাকিব, তেতিয়া গম পাব। মানে গোটেইটো কুকাৰতো নবনাওঁ, মানে কি হয় তেতিয়া অলপ বইল টাইপ হৈ যায় যে, নহ'লে মানে ৰুকি থাকিলে বহুত সময় যায়গৈ, বহুতখিনিয়ে সময় খাই দিয়ে, আৰু অলপ হাতখনো বিষায়। ৰুকাৰ কামটো অলপ মানে সময় লাগে যে, সেইটো কাৰণে। এতিয়া গাজৰখিনি মই চফা কৰি লওঁ, আপোনালোকে চাই থাকিব। গাজৰ লৈ লৈছোঁ। এইকেইটা অৱশ্যে অনা মানে 2-3 হ'ল। দিব পাৰোঁনে নোৱাৰোঁ চাওঁ, পাৰিম চাগে দিবলৈ। অকণমানি আৰু আছে, কিন্তু সেইকেইটা মানে অকণমান ডাঙৰ, সেইটো কাৰণে লোৱা নাই। আমাৰ ইমানো বেছি নাখাওঁ যে, খোৱা মানুহ ইমানো বেছি নাই, সেইকাৰণে এইকেইটাই লৈছোঁ। হৈ গ'ল ৰেডি। মই এইখিনি ধুই আনিলোঁ। যদিহে এই অকণমান ডাঙৰ হয়, অকণমান কাটি দিব এনেকৈ। ইমানটো চাইজ হ'লে নেকাটিলেও হয়, কাৰণ কুকাৰত দিম যে। আৰু ইয়াতে হুইচেল দিব লাগিব 3-4টা। মই অৱশ্যে 5টাও দিব পাৰে দেই, 5টামান দিব পাৰে, তেতিয়া আৰু কোমল হৈ যাব। এইটো চাইজ হ'লে একো নাই, কিন্তু ইয়াতকৈ যদি এনেকুৱা হয়, এইটো আপোনালোকে 2 পিচ কৰিব পাৰে। মই কৰা নাই, যিটো হুইচেল 5টামান দিম, সেইকাৰণে। মই আজি প্ৰায় ভিডিঅ'খিনিত ভইচ অভাৰে লগাই দিছোঁ, কাৰণ মানে আমাৰ ওচৰৰে ছাগলী এজনী আছে, তাইও একদম পূৰা চিঞৰ দি আছে। আপোনালোকে গাজৰখিনি যেতিয়া কুকাৰত ভৰাব, পানী একেবাৰে বেছি নিদিব, একদমেই কম পানী দিব। মই মানে একদমেই কম পানী দিওঁ, নহ'লে কি হয় গাজৰটোৰ পৰা পানী ওলাই যায় যে, সেইকাৰণে। মই এইফালে ইলাইচি লৈছোঁ 5-6টামান, তাৰে গুটিখিনি উলিয়াই লৈছোঁ, অলপ থেতেলিয়াই ল'ম। তাৰমানে এয়া অকণমান থেতেলিয়াই লৈছোঁ। ইলাইচিটো দিব নালাগে, বাকলিটো যিটো যে, সেইটো নিদিলেও হয়, কাৰণ সেইটো গলি নাযায় গোটেইটো। তাৰপিছতে ইয়াতে লৈছোঁ কাজু 10-12টামান। আপোনালোকে কাজু যিমান মন যায় তাক সিমান ল'ব পাৰে। কাজুটো পিচিও দিব পাৰে, তেতিয়াতো আৰু ভাল টেষ্ট আহে, কিন্তু মই পিচি নাই দিয়া, মই এনেকৈয়ে দিম। এয়া কাজুখিনি অলপ ফালি দিছোঁ মাজতে। নিতিয়ালেও হয়, যিহেতু তাত দিমেই যে, সিজাওঁতে দিমেই, যেতিয়া গাখীৰখিনি দিম তেতিয়া কাজুখিনিয়ে দিম। আৰু আপোনালোকে ইয়াতে কিচমিচো দিব পাৰে দেই। মই কিন্তু কিচমিচ নাই দিয়া, কাৰণ আমাৰ ঘৰত কিচমিচ কোনো নাখায়, খাই বেয়া পায়, আৰু ময়ো খাই বেয়া পাওঁ। আপোনালোকে আলমণ্ডছো দিব পাৰে। মই ইয়াত আলমণ্ডছ নাই দিয়া, কাৰণ আলমণ্ডছটো আমাৰ অনা নহয়, খাই বেয়া পাওঁ কাৰণে। মই ইমান বেছি বিশেষ ভাল নাপাওঁ। আলমণ্ডছটো কাটি দিলে দেখিবলৈও ধুনীয়া লাগে, আৰু মানে আপোনালোকে যোনে খাই ভাল পায় আপোনালোকে দিবও পাৰে দেই ইয়াতে। এইটো ৰেচিপিৰ লগত মানে ইমান লাগি থাকিবলৈ দৰকাৰেই নাই। যিকেইটা বস্তু আছে আপোনালোকে পটাপট মানে এৰাই গুচাই ল'লেই হ'ল। তাৰপিছতে এয়া দিছোঁ ইয়াতে জাবিত্ৰী এডোখৰ অকণমান দিছোঁ। ইয়াত কেমেৰাত ভালকৈ নুঠিলে, কিন্তু মই আপোনালোকক এতিয়া টেমাটোত দেখাই দিম কোনটো বস্তুৰ কথা কৈছোঁ মই। জাবিত্ৰী বহুতে ইউজ নকৰে, কিন্তু কিছুমানে কৰে, বাটাৰ চিকেনবিলাকত কৰে, বাটাৰ চিকেন হওক বা আপোনাৰ। মই পিছে জাবিত্ৰীটো ইয়াত দিছোঁ, ইয়াত নিদিলেও হয়, কিন্তু মই দিছোঁ, মই গোন্ধটো ভাল পাওঁ কাৰণে। অলপহে দিব দেই, বেছি নিদিব। তাৰপিছতে এইখিনিয়ে বস্তু, এইখিনি মই যিখিনি দেখাইছোঁ যে এইখিনি, আৰু এই গাখীৰখিনি দেখিছে যে, এইখিনি মানে মায়ে ৰাতিপুৱা আনেগৈ যে, সেই তাৰে গাখীৰ দিম বুলি ভাবিছোঁ। চাকি দিব লাগিব, মই চকা নাছিলোঁ। তাৰপিছতে কাষতে এটা আমুলৰ পেকেটো থৈ দিছোঁ। সেই আমুলৰ পেকেটটো যদিহে লাগে তেতিয়াহে দিম, নহ'লে মানে নিদিওঁ। কুকাৰটো খোলাৰ লগে লগে এইখিনি উলিয়াই ল'লোঁ মই, প্ৰায় গৰমেই হৈ আছে। আৰু 5-6টা চিটি দিয়াৰ কাৰণে, অৱশ্যে মই 5টা নাই দিয়া দেই, 6টাটো এনেই মুখতহে ওলাই গৈছে। 5টা নায়ে দিয়া, মই 4টামানহে দিলোঁ চিটি। তাৰে একদম গোটেইখিনি একদম ধুনীয়াকৈ বইল হৈ গ'ল, দেখিছেনে? কিন্তু পানীটো আপোনালোকে চাব দেই, মই একদমেই কম পানী দিছিলোঁ, হ'লেও এইখিনি পানী থাকি গ'ল। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে পানীটো একদমেই কম দিব লাগিব। আপোনালোকেতো অনুমান পাইছে মই গাজৰ কিমান লৈছিলোঁ, তাতে পানী একদমেই কম দিছিলোঁ। তাৰপিছতে এইখিনি গৰম হৈ আছিলে যে, সেইকাৰণে মই মেছাৰখনেদি অলপ পিটিকি দিছোঁ, মেছ কৰি দিছোঁ। ইয়াত হ'লেও পানী ওলাইছে, দেখিছেনে? আপোনালোকে অলপ পানী ওলোৱা নিচিনা হৈছে, কাৰণ বইল কৰা হ'ল যে। আপোনালোকে কুকাৰত দিলে মানে বেছি ভাল, সোনকালে হয়।
এইফালে লৈ লৈছোঁ মই এখন ননষ্টিকি পেন হ'লে ভাল আৰু তাৰমানে তেলটো ইমান দিয়া নহয় যে, নহ'লে বহুতে ঘি বহুত দিব লগা হয়। বহুতে ৰিফাইন দিও বনাই দিয়ে, মই ৰিফাইন নাই দিয়া। এয়া জাবিত্ৰী কেইডোখৰ দি দিলোঁ ঘিখিনিত। তাৰপিছতে এয়া দি দিছোঁ গাজৰখিনি। এতিয়া এইখিনি অলপ দেৰি ভাজি ল'ম। তাৰমানে ইয়াত যিটো অলপ পানী হৈ থাকে যে গাজৰখিনিৰ লগত আহে, সেই পানীটো শুকুৱাই ল'ব লাগিব। গেছটো খালি আপোনালোকে একদম ল' ফ্লেমত দিব দেই, তেতিয়াহে মানে বনাবলৈ ভাল হয়, নহ'লে অলপ জ্বলি যোৱা যেন হয়। সেইকাৰণে কৈছোঁ যে ননষ্টিকি পেন হ'লে অলপ ভাল, মই ননষ্টিকি পেনেই ইউজ কৰিছোঁ। ইখন কেৰাহীত হ'লে মানে আপোনাৰ কি হয় যে অলপ শুকাই যায় যে, তেতিয়া শুকাই গ'লে অলপ তলত লাগি ধৰাৰ চান্স থাকে। সেয়া লৰাই মেলি হৈ গ'ল, পানীটো এয়া শুকাইছে দেখিছেনে? তেনেকুৱাতে মই দি দিলোঁ ইলাইচি গুটি যিখিনি মই খুন্দি থৈছিলোঁ, সেয়া আপোনালোকে পাউডাৰো ইউজ কৰিব পাৰে। তাৰপিছতে অলপ পিছতে দি দিলোঁ এইখিনি গাখীৰখিনি মই চাকি দিছোঁ। ইয়াত মানে আপোনালোকে গাখীৰ কমকৈ দিওঁ বুলি ক'লেও পাৰে, কাৰণ বস্তুটো আগৰ পৰাই সিজোৱা থাকে, সেইকাৰণে আপোনালোকে গাখীৰটো কমকৈ দিওঁ বুলি ক'লেও পাৰে। আৰু সৰহকৈ দিলে মানে কি হয়, একদম পূৰা ধুনীয়াকৈ মিক্স হৈ যায়। তাৰপিছতে দি দিলোঁ এয়া চেনি পিছে অলপ গাখীৰখিনি অকণমান যেতিয়া ডাঠ নিচিনা হৈ গ'ল, তেতিয়াহে চেনি দিছোঁ দেই। গাখীৰখিনি যেতিয়া লগে লগে দিছিলোঁ, সেই তাৰ লগে লগে মই দিয়া নাই চেনিখিনি, অলপ পিছত দিছোঁ। মানে নুমাম আৰু ধৰি লওক আৰু 10-15 মিনিটৰ পিছত তেতিয়াহে চেনিখিনি দিছোঁ। চেনিখিনি দি একদম পূৰা ঘুলি ল'লোঁ। কিন্তু আপোনালোকে চেনি দিব লাগিব দেই, চেনি মানে অকণমান লাগে গাজৰ হালোৱাটোত, কাৰণ গাজৰটো অলপ যেতিয়া বইল কৰা হয় বা আমি কুকাৰত দিওঁ, তেতিয়া অকণ পনীয়া নিচিনা হৈ যায় যে, সেইকাৰণে অকণমান চেনিটো দিব লগা হয়। এইখিনি মোৰ প্ৰায় হৈ গ'ল। ইয়াত মই অলপ পিছত বাটাৰো দি দিলোঁ, কিন্তু দেখাবলৈ নহ'ল, মই পাহৰি থাকিলোঁ ক্লিপছটো ল'বলৈ। বাটাৰ 2 চামুচ বা 1 চামুচ আপোনালোকে দি দিব। খাবলৈ কি ধুনীয়া হয়, খুব ভাল হৈছিলে খাবলৈ। এয়া বনোৱাৰ পিছততো কামটো ঢেৰ ওলায়ে, মইতো আধাখিনি কৰিয়ে ল'লোঁ, তাৰপিছতহে কেমেৰাটো অন কৰিছোঁ। মোচা কোচাখিনিতো থাকেই, আৰু মই মানে বনাই মেলি সদায় গেছটো চফা কৰি থৈহে ভাল পাওঁ। লাগিলে মানে যিয়ে নবনাওঁ, চাহ বনোৱাটোতো একো নাই বাৰু, কিন্তু মানে ইভাগে গেছটো চফা কৰি থ'লেহে ভাল লাগে মানে পাকঘৰটো। তাৰপিছতে এইখন আনিছিলোঁ যে সেইদিনা, এইখন আনি মেলি তেনেকুৱাতে পাৰিলোঁ, আৰু গেছটো মই ঢাকি থৈ দিলোঁ। তাৰপিছতে আহি বহিলোঁ বাহিৰত বহুতে এয়া দেখিছেনে, পোৱালিটোৱে একদম পূৰা জাপ মাৰি খেলি আছে। মই ভিডিঅ' অকণমান কৰি থৈ দিলোঁ। ইমান মৰম লাগে ছাগলী পোৱালিবোৰ, দুটা থকা হ'লে যে কি ধুনীয়াকৈ খেলি থাকিলেহেঁতেন, কিন্তু আমাৰ বাৰু এটাই দিলে। তাৰ মাকজনী মানে অকণমান দূৰত আছিলে, সিহে মোৰ ওচৰতে শুই আছিলে। তাৰপিছত উঠি মেলি এনেকৈ জঁপিয়াব ধৰিছে, এবাৰ মোৰ ওচৰলৈ আহিছে, আকৌ দূৰলৈ গৈছে। একদম ইমান ধুনীয়াকৈ খেলিছে নহয়, মই মানে একদম ধুনীয়াকৈ ক্লিপছখিনি থৈ দিছোঁ, পিছত চাবলৈও হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই এণ্ড থেংক ইউ ফৰ ৱাচিং।